আজি বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। গৰু বিহু বুলি ক'লে সদায় গাঁৱৰ কথা মনত পৰে, কিয়নো এই বিহুত গাঁৱত গৰুক মাহ হালধি খানি নদী বা পুখুৰীত গা ধুৱাই নতুন পঘা দি সুন্দৰকৈ আয়োজন কৰে। আজিকালি গাঁও আৰু চহৰৰ মাজত কিছু সালসলনি হ'লেও পৰম্পৰাগতভাৱে চহৰতো গাঁৱৰ সকলো নিয়ম নীতি ব্যৱহাৰ কৰি গৰু বিহুক সুন্দৰকৈ পালন কৰিবলৈ চেষ্টা কৰিছে। তেনে এখন বিহু হৈছে গণেশগুৰিৰ ৰঙালী বিহু সন্মিলন। এইখন বিহু সন্মিলনী আজি ৪৫ বছৰত ভৰি দিলে। খুব সুন্দৰকৈ তেওঁলোকে সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে এই বিহুখন পালন কৰিছে। আমাৰ সাংবাদিক দিগন্ত কলিতা সেই স্থানত উপস্থিত আছে। গতিকে চাওঁ আহক গণেশগুৰিত কেনেধৰণে গৰু বিহু পালন কৰা হৈছে। এইফালে আছে গৰু, আৰু ইফালে আছে, এইকেইটা দিয়ক চাৰিফালে যায়। আপোনালোকে কণ্টিনিউ নোৱাই থাকক। আহক, গা ধুৱাব লাগিবতো। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। আজি বহাগ বিহুৰ প্ৰথম দিনটোতে আমি দেখিবলৈ পোৱা গৈছে কিদৰে গৰু বিহু পালন কৰে, আৰু আমি গোটেই সমগ্ৰ দৃশ্য দেখুৱাম। যিহেতুকে আমি আজি গুৱাহাটী চহৰৰ গণেশগুৰি বিহু মঞ্চত উপস্থিত আছোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে যে কেনেদৰে গৰু গা ধুৱাইছে। যিহেতুকে গাঁও অঞ্চলত দেখিবলৈ পোৱা যায় যে এনেকৈ গৰু বিহু পালন কৰে, ঠিক একেদৰে কোনো ব্যতিক্ৰম নহয়। সেই হিচাপে আমি দেখিবলৈ লৈছোঁ যে চহৰতো কিদৰে গৰু নোৱাই এই প্ৰথম বিহুটো পালন কৰিব যায়। তাতে আপোনাৰ পৰা আপুনি জানিব বিচাৰিম যে যিহেতুকে গৰু বিহু আজি পহিলা বিহুৰ দিনাখন হয়, কিন্তু বিশেষকৈ গম পোৱা যায় যে গাঁও ভূঞত এই বস্তুটো বেছি প্ৰচলিত হয়। ঠিক তেনে ক্ষেত্ৰত চহৰতো আপোনালোকে এটা খুব ধুনীয়া এটা পৰিৱেশ হয়। এইটো আমি আচলতে এই বিহুটো হৈছে গাঁৱৰ পৰা সৃষ্টি হয়। গছৰ তলত এই বিহুটো হৈছিলে আৰু কৃষি হৈছিলে ইয়াৰ উৎস। সেয়েহে আমিও যদিও চহৰত থাকোঁ, এই চহৰত থাকিলেও আমি চেষ্টা কৰিছোঁ যে আজিৰ যি ল'ৰা ছোৱালীয়ে এই গৰু বিহু কি বা মানুহ বিহু কি
আৰু কৃষিৰ লগত ইয়াৰ কি জড়িত হৈ আছে এই কথাখিনি বহুতে বুজি নাপায়। সেয়েহে আমি ৪৫তম গণেশগুৰি ৰঙালী বিহু সমিতিৰ সৌজন্যত আমি বুজাব বিচাৰিছোঁ আজিৰ ল'ৰা ছোৱালীয়ে যাতে এই গৰু বিহু কি, কৃষিৰ লগত কেনেকৈ জড়িত এই কথাটো আমি সাধাৰণ এটা নমুনা দিব বিচাৰিছোঁ। সেইটোৱে আমাৰ উদ্দেশ্য। যিহেতুকে আজি পহিলা গৰু বিহুৰ দিনাখন দেখিবলৈ পোৱা গৈছে যে কি বস্তু দি পেলাই গৰুক নোৱাইছে বা গৰুটো হৈছে আপোনাৰ লাও বেঙেনা এইখিনি বা দীঘলতি পাত কি বস্তু আজিৰ ল'ৰা ছোৱালী বা নতুন চামে নাজানে। সেয়েহে এই দীঘলতিৰে কোবাই গৰুক এটা সাধাৰণ লাও বেঙেনা বা এইখিনি খুৱাই তেওঁক এটা আশীৰ্বাদ দিয়া যায়। আৰু যিহেতুকে গৰুটো এটা জীৱে মাত্ৰ হৈছে ভগৱান, গতিকে সেই হিচাপত আমি চেষ্টা কৰিছোঁ আমাৰ বিহু সমিতিৰ দ্বাৰাই ল'ৰা ছোৱালীক বুজাব চেষ্টা কৰিছোঁ যাতে দীঘলতিৰ দ্বাৰাই গৰুক পূজা কৰা যায়। এই কথাটো যাতে সাধাৰণভাৱে হ'লেও তেওঁলোকৰ এটা সাধাৰণ জ্ঞান হয়, সেইটোৱে আমাৰ উদ্দেশ্য। আপোনাৰ পৰা এটা জানিব বিচাৰিম, যিহেতুকে আজি পহিলা বিহুৰ দিনাখন হয়, ইয়াত ধুনীয়াকৈ গুৱাহাটী চহৰত কি ধুনীয়াকৈ এটা উদযাপন কৰিছে। গৰু বিহুটো তাৎপৰ্য কি আছে? গৰু বিহুৰ তাৎপৰ্যটো হৈছে আমাৰ এতিয়া এইটো আমাৰ অসমীয়া সংস্কৃতি। নদীত গা ধুৱাবলৈ লৈ যায়, মাহ হালধি আৰু আমৰ এনেকুৱা বটি পেলাই গৰুক দিয়ে, তেল দিয়ে, সিহঁত তেল দিয়ে, আমাৰ মানুহেও লয়। গতিকে আজি গৰু বিহু হিচাপে আমাৰ ভগৱানকো আজি আচলতে দিয়া যায়। গতিকে তেখেতসকলে যে আমাৰ এই সংস্কৃতিটো ৰক্ষা কৰিছে তাৰ কাৰণে আমি যথেষ্ট আনন্দিত। আমাৰ লগত আৰু এগৰাকী মহিলা আছে, নৱপ্ৰজন্মৰ এগৰাকী মহিলা আছে, তেওঁক আমি জানিব বিচাৰিম যে আমি তোমাৰ পৰা এইটোৱে জানিব বিচাৰিছোঁ যে যিহেতুকে বিহু বুলি ক'লে চহৰত গৰু বিহু যিদৰে পালন কৰিছে, কেনেকুৱা ধৰণৰ অনুভূতি আৰু গাঁৱৰ আৰু চহৰৰ মাজত তুমি পাৰ্থক্য কি দেখিবলৈ পোৱা গৈছে? হয়, গতিকে গাঁৱত আমি আচলতে সকলোৱে মিলি পুখুৰীত গৰুক গা ধোৱা হয়। তাৰপিছত গৰুক মাহ হালধিৰে গা ধোৱা হোৱাৰ পিছত দীঘলতি মাখিয়তী পাতেৰে গৰুক মালা পিন্ধোৱা হয়, তাৰপিছত লাও বেঙেনাৰো মালা পিন্ধোৱা হয়। গতিকে অলপ এটা পাৰ্থক্য আছে, তথাপিও আমি সকলোৱে এনেকে প্ৰত্যেক ঘৰত হওক বা প্ৰত্যেক বিহুতলিত হওক এনেকে গৰু আনি গৰু গা ধুৱাই আমাৰ নৱপ্ৰজন্মক এইখিনি দেখুৱাবলৈ সদায় মানুহে চেষ্টা কৰে। ইয়াতে আমি দেখিবলৈ পালোঁ যে ইয়াতে নদী নাই যদিও তেওঁলোকে এটা পুখুৰীৰ নিচিনা তৈয়াৰ কৰি অস্থায়ী পুখুৰী বনাই কিনে তেওঁলোকে সেই পৰিৱেশটো ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছে। গতিকে এইখিনি খুব এটা ভাল পদক্ষেপ। আৰু আমাৰ নৱপ্ৰজন্মই আমি সকলোৱে দেখিবলৈ পালোঁ কেনেকৈ গৰুক আচলতে অসমীয়া সমাজত বিহুৰ দিনাখন, বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহুৰ দিনা তেওঁলোকক গৰুক গা ধুৱাই কিনে কেনেদৰে মালা পিন্ধোৱা হয়। গতিকে সেইখিনি গোটেই যিখিনি আমাৰ পৰম্পৰা সেই গোটেইখিনি দেখিবলৈ পালোঁ। গতিকে খুব ভাল লাগিছে ইয়াতে আহি। গাঁৱৰ পৰিৱেশটো আজিকালি টাউনতো পোৱা গৈছে, আৰু ইয়াত দেখিছোঁ গোটেইখিনি নিয়ম কানুনখিনি যেনেকৈ গাঁৱত কৰা হৈছে তেনেকৈ কৰিছে আৰু ভাল লাগিছে। গতিকে গাঁৱৰ পৰিৱেশটো আমি টাউনতো পাইছোঁ। আমি যদিও ইংৰাজী বৰ্ষটো আমি নৱবৰ্ষ বুলি মানো, কিন্তু নহয়, আমাৰ বহাগ বিহুটোহে আমাৰ প্ৰকৃততে আমাৰ অসমীয়াৰ নৱবৰ্ষ উদযাপনৰ প্ৰথম আৰম্ভণি। এই গৰুৰ বিহুৰ দিনাখন এই গৰুক গা ধুৱাই লৈ ঐ মাটি মাহ হালধি ঘঁহি এই গৰুক গা ধুৱাই লৈ বিহুলৈ ওলালো ঐ মূৰতে বিহুৱান মাৰি। কংক্ৰিট এৰিয়াত আমাৰ বিল পুখুৰী নাই, গতিকে আমি সজাই পৰাই নিজৰ মতে কৰি পেলাই পুখুৰী নিচিনাকৈ বনাই পেলাই গৰু গা ধুৱাইছোঁ মাহ হালধি লৈ পেলাই। আমি মাহ হালধি গৰু গাঁৱত যদিও আমি পালন কৰোঁ, তথাপিও আমি টাউনত আমি পালন কৰিব লাগিবই আৰু সদায় কৰিয়েও থাকিম। অসমীয়া জাতি জীয়াই থাকিব যেতিয়ালৈকে আমি অসমীয়া বিহু পালন কৰিবই লাগিব। মই কাহিলীপাৰাৰ পৰা আহিছোঁ, মোৰ নাম তৰালী ডেকা দাস। আপোনাক সুধিছে এই গৰু যেতিয়া নোৱাই ধুৱাই এটা নাম এটা গায়, জানেনে আপুনি? নামটো মই গাবলৈ নোৱাৰিম, কিন্তু গৰু বিহুৰে নাম হয়। আজি আমি সৰুৰ পৰা আমি দেখি আহিছোঁ গৰু বিহু, তাৰপিছত মানুহ বিহু, তেনেকৈ এই গণেশগুৰি ৰঙালী বিহুত আজি ৪৫তম বিহু হ'ল। গতিকে এই বিহুত আমি যোৱা বছৰৰ পৰা গৰু বিহুটো নতুনকৈ আমি আৰম্ভ কৰিছোঁ,
যাতে সৰু সৰু ল'ৰা ছোৱালী সকলোৱে শিকে যে গুৱাহাটী মহানগৰীটো যে ৰঙালী বিহুৰ লগতে গৰু বিহুটো কেনেকৈ পালন কৰা হয়, কাৰণ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ নেদেখা হৈ গ'ল চহৰত থকাখিনিয়ে। সেইকাৰণে যাতে তেওঁলোকেও শিকে, ভৱিষ্যতে তেওঁলোকেও এইখিনি পালন কৰিব পাৰে, সেইখিনিৰ কাৰণে আমি গৰু বিহুটো উদযাপন কৰি আহিছোঁ। আমাৰ লগত আৰু এগৰাকী আইতা আছে। এতিয়া আপুনি কওকচোন যে এই লাও বেঙেনা মনতে গৰু লাও বেঙেনা এনেকে চাট বনাই পেলাই কেৰেলা চেলা চব দি চাট বনাই পেলাই গৰুক গা ধুৱাই, চাটটো এনেকে হাতত লৈ পেলাই তাৰপিছত সেই চাট মাৰি মাৰি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, তেনেকে মানে গৰুক আশীৰ্বাদ দিয়ে যে তহঁতেতো ডাঙৰ হৈছ, তহঁতৰ ল'ৰা ছোৱালীবোৰো মানে পোৱালীবিলাকো ডাঙৰ ডাঙৰ একোটা একোটা বলদ গৰু হয়, গাই গৰু হয় যেন। যিহেতুকে এইটো বিহু আমাৰ বহাগৰ বিহু আৰু গোটেই অসমীয়া নতুন বছৰ এটা আদৰিবৰ কাৰণে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, আপুনি এপাকি বিহু গাই শুনাব পাৰে তেতিয়াহ'লে আমাক। বকুল বৰা ধানৰ জানৈ চিৰানো খুন্দিছিলোঁ, জানৈ চিৰানো খুন্দিছিলোঁ, জানৈ দিবলৈ যে নেপালো তোক, ফুলামকৈ গামোচা জানৈ বয়ে মই ৰাখিছিলোঁ, জানৈ বয়ে মই ৰাখিছিলোঁ, ল'বলৈহে নাহিলি তই। গতিকে আপোনালোকে দেখা পালে আপোনালোকে দেখুৱাই গ'লো কেনেকৈ কিমান ৰং ৰহস্যৰে এই বহাগৰ বিহুটোক আদৰিবৰ কাৰণে বা আজিৰ পৰা প্ৰথম গৰু বিহু অহাকালিলৈ মানুহৰ বিহু বুলি জনা যায়। গতিকে আপোনালোকক দেখুৱালোঁ আৰু দেখা পালে কেনেধৰণে এই গৰু বিহুটো উদযাপন কৰিছে। এই গোটেই মাহটোৱে যদি জানে যে গোটেই মাহটোৱে বহাগৰ বিহু পালন কৰে, হয়তো বিভিন্ন জেগাত তেনেকুৱা ধৰণে কৰে। গতিকে আমি আপোনালোকক সমগ্ৰ পৰিস্থিতি দেখুৱালোঁ। গতিকে এনেকুৱা ধৰণৰ গোটেই কেইদিন বিহুৰ সেই পৰিস্থিতি চাবৰ কাৰণে আপোনালোকে চাই থাকিব NDS নিউজ।